ৰাজদীপ চাওক বৰপেটা সত্ৰনগৰী বৰপেটাৰ আকাশে বতাহে এতিয়া হলিগীতৰ সুৰৰ মূৰ্ছনা শুনিবলৈ পোৱা গৈছে। কাইলৈৰ পৰা যিহেতু 5 দিনীয়াকৈ বৰপেটা সত্ৰত দৌলোৎসৱ আৰম্ভ হ'ব। আজিৰ দিনটোত সাংস্কৃতিক মঞ্চই প্ৰত্যেক বছৰে আয়োজন কৰে বৰ্ণিল বসন্ত নামৰ এক বিশেষ অনুষ্ঠানৰ, যি অনুষ্ঠানত সকলো জনগোষ্ঠীয়ে নিজৰ নিজৰ যি হলিগীত আছে সেইসমূহ পৰিৱেশন কৰে আৰু এক সমদল উলিওৱা হয় বৰপেটা চহৰত। প্ৰত্যেকটো জনগোষ্ঠীয়ে ইয়াত নিজৰ নিজৰ হোলী গীতসমূহ পৰিৱেশন কৰে। মই চৌদিশৰ পৰিৱেশটো এবাৰ দেখুৱাই ল'বলৈ ওলাইছোঁ। বড়ো, ৰাভা, ৰাজস্থানী আদি বিভিন্ন ধৰণৰ যিসমূহ হোলী গীত আছে সেই হোলী গীতসমূহক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ প্ৰয়াস সাংস্কৃতিক মঞ্চ। মই এয়া দেখুৱাইছোঁ। আনফালৰ পৰিৱেশ যদি মই দেখুৱাবলৈ যাওঁ, পৰিছে ফাগুন হলিতে, পৰিছে ফাগুন হলিতে, আমাৰ পৰাণ পাগল কৰে কিহতে। ৭২টা দলে, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ৭২টা দলে আজি বৰপেটা চহৰত এই হোলী গীত পৰিৱেশন কৰি তেওঁলোকে সমদল উলিয়াব। তাৰ পৰিৱেশটো মই দেখুৱাইছোঁ। কিছু সময় পিছতে এই সমদল গোবিন্দ ভজ তোমাৰ দুই পদয় ৰবিন্দ হে, ওপৰত আজিৰে পৰাই উদুলি মুদুলি পৰিৱেশ দেখিবলৈ পোৱা গৈছে সত্ৰনগৰী বৰপেটাত। সাংস্কৃতিক মঞ্চই আয়োজন কৰা বৰ্ণিল বসন্ত অনুষ্ঠান পৰিৱেশ দেখুৱাইছোঁ। চৌদিশে উদুলি মুদুলি পৰিৱেশ। ৭২টা এনেধৰণৰ হোলী গীত পৰিৱেশন কৰা দলে আহি ইয়াত অংশগ্ৰহণ কৰিছে। কিছু সময় পিছতে তেওঁলোকে সমদল কৰিব। পৰিছে ফাগুন হলিতে, আমাৰ পৰাণ পাগল কৰে কিহতে। আৰে উতলা ফাগুন বেলা গলে জলে বনমালা, উতলা ফাগুন বেলা গলে জলে বনমালা, কানাই খেলিছে হোলী ৰঙতে, হোলী ৰঙতে। সাংস্কৃতিক মঞ্চৰ এক প্ৰয়াস বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰা হ'ব হোলী গীতক, আৰু যাৰ বাবেই এই প্ৰয়াস তেওঁলোকে কৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা এনেধৰণে দলসমূহ আহি তেওঁলোকে তেওঁলোকৰ হোলী গীত পৰিৱেশন কৰিছে। কিছু সময় পিছতে তেওঁলোকৰ সমদল আৰম্ভ হ'ব। সমগ্ৰ পৰিৱেশটো মই দেখুৱাইছোঁ। ইতিমধ্যে সাজু হৈছে সমদলৰ বাবে দলসমূহ। ৭২টা দল এনেধৰণে বৰপেটাৰ ৰাজপথত তেওঁলোকে হোলী গীত পৰিৱেশন কৰি পৰিভ্ৰমণ কৰিব বৰপেটা চহৰ। মই দেখুৱাইছোঁ সাজু হৈছে দলসমূহ, আৰু এনেধৰণেই এয়া ৩য় বৰ্ষৰ বাবে তেওঁলোকে আয়োজন কৰিছে বৰ্ণিল বসন্ত অনুষ্ঠান। কাইলৈৰ পৰা যিহেতু আৰম্ভ হ'ব বৰপেটা সত্ৰত দৌলোৎসৱ, আৰু এই দৌলোৎসৱৰ পূৰ্বে আজিৰ যি আয়োজন বৰ্ণিল বসন্তৰ এই আয়োজন হয় বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ এক প্ৰয়াস। মানে বৰপেটাৰ পৰাই এটা সমন্বয়ৰ ঐক্যতাৰ বাৰ্তা এটা যাওক। গীতৰ মাজেৰে, হোলী গীতৰ মাজেৰে সকলো জাতি জনগোষ্ঠীক লৈ আমি এই পদক্ষেপটো লৈছোঁ যে হোলী গীতৰ মাধ্যমেৰে আমি সকলো জাতি জনগোষ্ঠীক সাঙুৰি ল'ব বিচাৰিছোঁ, আৰু এয়া আমাৰ পদক্ষেপ। হয়, মই দেখুৱাইছোঁ এই মুহূৰ্তত বিভিন্ন জনগোষ্ঠীৰ, ৰাভা, বড়ো আদি বিভিন্ন জনগোষ্ঠীৰ যিসকল লোক আছে তেওঁলোকে নিজৰ নিজৰ এনেধৰণৰ হোলী গীত তেওঁলোকে পৰিৱেশন কৰিবলৈ এনেধৰণে সাজু হৈছে। মই তেওঁলোক ক'ৰ পৰা আহিছে বাইদেউ? নমস্কাৰ, আমি ওদালগুৰি ডিষ্ট্ৰিক্টৰ পৰা আহিছোঁ। কি
হোলী গীত গাম দেখুৱাব নেকি অকণ ৰংগ মাহাচাৰণা বিউনা জিনা চনা চনি ছায়া ফুলা নিজম নে বোলা রঙ্গ মাহাচাৰণা বিউনা জিনা চনা চনি ছায়া ফুলা নিজম নে বোলা রঙচনি ছায়া ফুলা নিজম নে বোলা